আমি ডিব্ৰুগড় আৰু শিৱসাগৰৰ কাৰণে হায়াৰিং কৰি আছোঁ আৰু আমি হোটেল বেকগ্ৰাউণ্ডৰ 5জনকৈ ল'ৰা আৰু 8জনী ছোৱালী আমি ল'ম আৰু ক্যান্ডিডেটখিনিৰ কোৱালিফিকেশ্যনটো যিকোনো হ'ব পাৰে এনি কোৱালিফিকেশ্যন কিন্তু তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো টকা বাধ্যতামূলক আমাক এক্সপিৰিয়েঞ্চ টকাকে মানুহ লাগিব আৰু ইংলিছ এণ্ড হিন্দী কমিউনিকেশ্যনটো ফ্লুৱেণ্টলি লাগিব আমাৰ আৰু হোটেল বেকগ্ৰাউণ্ডৰ থাকিব লাগিব মিনিমাম এক্সপিৰিয়েঞ্চটো আমাৰ 4 to 5 ইয়াৰ্ছৰ ভিতৰতে থাকিব যিখিনি ক্যান্ডিডেট থাকিব তেওঁলোকৰ নলেজটো 4 to 5 ইয়াৰ্ছৰ থাকিব লাগিব যিকোনো এটা হোটেলত কাম কৰি পাইছে আগতীয়াকৈ 4 ষ্টাৰ কেটেগৰী হ'ব পাৰে বা আপোনাৰ 3 ষ্টাৰ কেটেগৰী হ'ব পাৰে আৰু আমি হায়াৰিংটো কৰি আছো হাউচকিপিং ডিপাৰ্টমেণ্টৰ কাৰণে আৰু ফ্ৰণ্ট অফিচৰ কাৰণে বেক অফিচৰ কাৰণে তো যদি কোনোবা ক্যান্ডিডেট আছে তেতিয়াহ'লে এই ইমেইলত তেওঁলোকে তেওঁলোকৰ নিজৰ আপডেট ৰিজিউমখন আমাক দিব পাৰে যদি তেওঁলোকৰ ৰিজিউমখন শৰ্টলিষ্ট হয় তেতিয়াহ'লে আমি তেওঁলোকক কল কৰি পেলাই তেওঁলোকৰ লগত আমি আলোচনা কৰিম আৰু এটা ইণ্টাৰভিউ ফিক্স কৰিম